মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ২ নম্বৰ পাঠটি হাতীক গা ধোৱাৰ কথা সেই পাঠটি তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ ইতিমধ্যে দুটা ভিডিঅ' দিয়াই হ'ল তোমালোকে যদিহে চোৱা নাই চাই ল'বা আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক উপকৃত কৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা তোমালোকৰ বন্ধুবৰ্গসকললৈ আকৌ তোমালোকে শ্বেয়াৰ কৰিবা ভাল লাগিলে লাইক আকৌ কৰিবা ঠিক আছে আজি প্ৰশ্নকেইটা আমি ক'ৰ পৰা আছিল তাকে চাওঁ ইতিমধ্যে তোমালোকৰ লগত 2 নম্বৰলৈকে আলোচনা কৰা হৈ গ'ল 3 নম্বৰৰ পৰা আছে আমি হাবিক ইয়াত চোৱা 3 নম্বৰ দিছে বুজা আৰু লিখা প্ৰথমে বুজিব দিছে আৰু লিখিব দিছে কিনো ক'ব বিচাৰিছে তোমালোকে চাবা যে হাবি অৰণ্য এতিয়া হাবিকো আমি হাবি বুলি কোৱাৰ লগে লগে আমি অৰণ্য বুলিও কওঁ এতিয়া আমি গম পালোঁ যে একেটা কথাই অৰণ্য ক'লেও হাবি ক'লেও অৰণ্য সেইকাৰণে আমি গম পালোঁ যে ইয়াৰ হাবিৰ যেনেকৈ আন এটা নাম হ'ল অৰণ্য তেনেকৈ ডাঙৰৰ আন এটা নাম কি হ'ব তেনেকৈ বুলি কোৱাৰ লগে লগে তোমাৰ ডাঙৰক তুমি প্ৰকাণ্ড বুলি ক'ব পাৰা প্ৰকাণ্ড আৰু বৃহৎ বুলিও ক'ব পাৰা তুমি বৃহৎ বুলি ক'লেও ডাঙৰ বুজায় তাৰপিছতে তোমালোকে চাবা খাদ্য কথা আছে এতিয়া খাদ্য বুলি কোৱাৰ লগে লগে তুমি খাদ্যক আহাৰ বুলিও ক'ব পাৰা আহাৰ তাৰপাছতে তোমালোকে চোৱা জিৰণিক আমি বিশ্ৰাম কওঁ বিশ্ৰাম নেগুৰক নেজ বুলি কওঁ এতিয়া ইয়াৰ পৰা তোমালোকে এতিয়া আমি গম পালোঁ এই শব্দসমূহ যে লিখিলোঁ খাদ্যক আমি আহাৰ বুলি কওঁ জিৰণিক বিশ্ৰাম বুলি কওঁ নেগুৰক নেজ বুলি কওঁ বা হাবিক অৰণ্য বুলি কওঁ ডাঙৰক প্ৰকাণ্ড বুলি কওঁ এইকেইটাৰ পৰা আমি গম পালোঁ যে এইকেইটাক আমি কি বুলি ক'ব পাৰোঁ যদিহে তোমালোকে আগৰ মোৰ ভিডিঅ'সমূহ চাইছা গম পাবা একে অৰ্থ বুজোৱা শব্দক তোমালোকে জানাই চাগে সমাৰ্থক শব্দ বুলি কয় আৰু তোমালোকৰ হয়তো প্ৰশ্ন কাকতত সমাৰ্থক শব্দ লিখা বুলিও আহিব পাৰে তেতিয়া তোমালোকে কিন্তু এনেকুৱা লিখিলেই হৈ গ'ল এইকেইটা লিখিলেই হৈ গ'ল এনেকৈ মানে একেটা বস্তুৰে কেইবাটাও যে নাম থাকে তাৰ এটা নাম লিখিলেই হৈ যাব ঠিক আছে তাৰপাছতে আছে 4 নম্বৰ পঢ়া বুজা আৰু লিখা পঢ়া বুজা প্ৰথমে বুজিব দিছে কিনো দিছে বুজিব দিছে পঢ়িব দিছে তাৰপিছত বুজিব দিছে তাৰপিছতে লিখিব দিছে এতিয়া প্ৰথমে আমি পঢ়ি চাওঁ মহৰ পালটো দেখি আমাৰ বৰ ভাল লাগিছিল এতিয়া মহ বুলি কোৱাৰ লগে লগে আমি গম পালোঁ যে মহৰ পালটো আমি পালটো বুলি কোৱাৰ লগে লগে আমি গম পালোঁ যে এইটো নিশ্চয় শিং থকা মহটোৰ কথা কৈছে সেইটো কাৰণে কৈছে যে দেখি বৰ ভাল লাগিছিল যিটো আমি জন্তু হয়নে নহয় শিং থকা দুডাল শিং থাকে যে সেই মহৰ কথা কৈছে তাৰপিছত আছে মহ এই মহে কামুৰিলে খজুৱাই এতিয়া মহে কামুৰিলে খজুৱাই মানে আমি গম পাইছোঁ যে যিটোৱে তেজ খায় সেইটো মহৰ কথা কৈছে তাৰ মানে আমি গম পালোঁ ইয়াৰ পৰা যে দুয়োটা শব্দৰ উচ্চাৰণ প্ৰায় একে কিন্তু অৰ্থ বেলেগ এতিয়া এনেকুৱা শব্দবোৰক আকৌ আমি ইয়াত তোমালোকৰ হয়তো প্ৰশ্নত তেনেদৰে নাহিব পাৰে যিহেতু তোমালোকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওপৰৰ ক্লাছলৈ ক্ৰমান্বয়ে গৈ থাকিলে তোমালোকে পাই যাবা বস্তুবোৰ যদিও পাই যাবা মই তোমালোকক অকণমান কৈ গৈছোঁ আৰু এনেকুৱা শব্দবোৰক সমুচ্চাৰণ শব্দ বুলি কয় তোমালোকে পাবা সমুচ্চাৰণ শব্দ বুলি ক'লে গম পাবা যে তাৰমানে উচ্চাৰণটো একে কিন্তু তাৰ অৰ্থটো বেলেগ তাৰপিছত আহিল চোৱা ঠিক আছে বাৰু অকণমান তোমালোকে দীঘলীয়া পাইছে চাগে আহাচোন তাৰ পাছলৈ যাওঁ আকৌ হাতী আৰু হাতী এতিয়া তোমালোকে চোৱা এইটো হাতীত দন্তত আছে এইটো হাতীত মূৰ্ধন্যত আছে দুইটাতে কিন্তু উচ্চাৰণ দুইটা একে এইটো হাতীত আমি গম পালোঁ দন্তত লিখাটো সেইটো এটা জন্তুৰ কথা কৈছে আমি সেইটো কাৰণে আমি লিখিব পাৰোঁ যে হাতী এবিধ প্ৰকাণ্ড তাৰমানে ডাঙৰ জন্তু হয়নে নহয় বাৰু আমি এই হাতীটোক আমি আৰু এটা নামে জানো আমি গণেশ বাবা বুলিও কওঁ হয়নে নহয় বাৰু আৰু হস্তিও আছে তেনেদৰে আছে বাৰু সেইবোৰ সমাৰ্থক শব্দ বুলি কয় আৰু তোমালোকক অকণমান এনেই কৈ দিছোঁ আৰু বুজি পাবলৈ এতিয়া
তাৰ পাছৰ হাতীটো আমি আউনি আতিত থকা এনেকৈ লিখিব পাৰোঁ বাক্য ৰচনা টাইপ আউনি আতিত থকা হাতীবোৰ দেখি ভাল লাগে তোমালোকে বহীত লিখিবা মই কিতাপত লিখিছোঁ কাৰণে ঠাইটো অকণমান কমি গৈছে অকণমান ওপৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিছিলে একো নাই বাৰু এইটো শব্দৰ মানে ইয়াতে লিখিম এইটো গাত ইয়াৰ ডিফাৰেন্সটো তোমালোকে মন কৰা ইয়াৰ ডিফাৰেন্সটো এইটোৱে যে ওপৰত চন্দ্ৰবিন্দু আছে ইয়াত যেনেকৈ মূৰ্ধন্য আছে ইয়াত চন্দ্ৰবিন্দু আছে আমি এই ডিফাৰেন্সটো বুজিম প্ৰথম আমি চন্দ্ৰবিন্দু নথকাটোত আমি যাওঁ চন্দ্ৰবিন্দু নথকাটো আমাৰ হ'লে কি বুজাব বাৰু চন্দ্ৰবিন্দু নথকাটো আমাৰ তোমালোকে লিখিব পাৰা শহা পহুৰ গাটো নোমেৰে ভৰা এইটো গাৰ কথা ক'লে তাৰপিছত আছে গাত এইটো গাত বুলি কওঁতে আমি এইটো গাতত আমি এইটো লিখিম যে নিগনি গাতত থাকে এনেদৰে লিখিব পাৰোঁ আৰু সাপো থাকে গাতত বাৰু তাৰ পাছতে আছে পহা আৰু বুজা ঘৰৰ পৰা ঘৰচীয়া গাঁৱৰ পৰা গাঁৱলীয়া তাৰপিছত আছে বতৰৰ পৰা বতৰীয়া এইবোৰ বিশেষৰ পৰা বিশেষণলৈ নিয়া তোমালোকৰ হয়তো পৰীক্ষাত এনেদৰে আহিব যে ঘৰটো দি দিব ঘৰচীয়া দি দিব তাৰপিছত এনেকৈ লিখি দিব যে উদাহৰণ চাই বাকীবোৰ উত্তৰ কৰা তেতিয়া তোমালোকে বাকীবোৰ গাঁও হ'লে গাঁৱলীয়া বতৰ হ'লে বতৰীয়া মানে বিশেষৰ পৰা বিশেষণলৈ নিয়া বুলি কয় এইটো তোমালোকক যেনেকৈ তেনেদৰে নিদিব পটককৈ যিহেতু ইয়াত অলপ তোমালোকক আইডিয়াহে দিছে তোমালোকক এনেকৈ উদাহৰণ চাই বাকী মানে শব্দবোৰ লিখা বুলি কয় তেনেকৈহে আহিব তোমালোকে এনেকৈ লিখিবলৈ চেষ্টা কৰিবা আৰু এইকেইটা মনত ৰাখিবা মানে গাঁও হ'লে যে গাঁৱলীয়া হয় ঘৰ হ'লে ঘৰচীয়া হয় আজি ইমানতে মই সামৰিছোঁ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব তাৰ পাছত আকৌ তোমালোকলৈ বেলেগ এটা পাৰ্ট আকৌ লৈ আহিম মোৰ ভিডিঅ'সমূহ ভাল লাগিলে লাইক আকৌ কৰিব পাহৰি নাযাবা ইমানতে সামৰিছোঁ ধন্যবাদ বাই বাই